2025 চনৰ পবিত্ৰ মাহে ৰমজানৰ উপলক্ষে সকলো অসমবাসী মুছলমান সমাজলৈ মোৰ ফালৰ পৰা সকলো অসমবাসী মুছলমান সমাজক শুভেচ্ছা জনালো। লগতে 2025 চনৰ পবিত্ৰ মাহে ৰমজানৰ অছিলাই আমাৰ সকলোৰে জিন্দগীত সুখ শান্তি আহে তাৰে কামনা। লগতে আমি এইটো কামনা কৰিছো 2025 চনৰ পবিত্ৰ মাহে ৰমজানৰ অছিলাই আমাৰ সমাজৰ যিবিলাক আৱৰ্জনা আছে এইবিলাক আৱৰ্জনা দূৰ কৰি আমাৰ সমাজ ব্যৱস্থা ঠিক হয় তাৰে কামনা কৰি সকলো ইউটিউব ফেমিলি মেম্বাৰ সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনাইছো আৰু সকলোৱে মোৰ ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলো। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহ আমাৰ সন্মুখত পবিত্ৰ মাহে ৰমজান আহি পালেহি আৰু এই ৰোজাৰ বিষয়ে আল্লাহ পাকে পাক কালামুল্লাহ শৰীফত ঘোষণা কৰি কয়, ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়ামু কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। আল্লাহে কয়, হে বিশ্বাসী বান্দাসকল, তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে যেনেকৈ আগৰ উম্মত সকলৰ ওপৰত আগৰ পূৰ্বপুৰুষসকলৰ ওপৰত ৰোজা ফৰজ কৰা হৈছিল, ঠিক সেইদৰে এই ৰোজা তোমালোকৰ ওপৰতো ফৰজ কৰা হৈছে। তাকে এই ৰোজাৰ অছিলা তোমালোকে মুত্তাকি হৈ যোৱা, পৰহেজগাৰ হৈ যোৱা, সদাভীৰু হৈ যোৱা। এতিয়া আপোনাৰ মোৰ উদ্দেশ্য এইটো হ'ব লাগে যাতে পবিত্ৰ মাহে ৰমজানৰ অছিলাই যাতে আমি আল্লাহৱালা বনিব পাৰো, আমি যাতে মুত্তাকি হ'ব পাৰো, এইটো আমাৰ উদ্দেশ্য হ'ব লাগে। এতিয়া এই ৰমজানৰ বহুত বেছি ফজিলত বৰ্ণনা কৰা হৈছে হাদিছত, তাৰে দুটা মই ফজিলত আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰো। প্ৰথমটো ফজিলত হৈছে যিসকল ব্যক্তিয়ে সম্পূৰ্ণ ৰোজাৰ হক আদায় কৰি ৰোজা ৰাখিব সেইসকল ব্যক্তিৰ ৰোজাৰ প্ৰতিদান অৰ্থাৎ ৰোজাৰ সওয়াব স্বয়ং আল্লাহে দান কৰিব। হাদিছত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিসকল ব্যক্তিয়ে সম্পূৰ্ণ ৰোজাৰ হক আদায় কৰি ৰোজা ৰাখিব সেইসকল ব্যক্তিৰ ৰোজাৰ প্ৰতিদান স্বয়ং আল্লাহে দান কৰিব। দুই নম্বৰ ফজিলত হৈছে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এই ৰোজাই কিয়ামতৰ দিনা সাক্ষী দিব আৰু এই ৰোজাই সুপাৰিশ কৰিব। আৰু কিয়ামতৰ দিনাখন এই ৰোজাই আল্লাহৰ ওচৰত সুপাৰিশ কৰিব, ক'ব যে হে বাৰে তালা, এজন ব্যক্তি আপোনাক ভয় কৰি গোটেই দিন লঘোণে থাকি আপোনাক ভয় কৰি ৰোজা ৰাখিছিলে, যাৰ বাবে এওঁক জান্নাতত দি দিয়া আৰু এই ৰোজাৰ অছিলাই জান্নাতত যাব পাৰিম। সেয়েহে আমি যাতে সকলোৱে সম্পূৰ্ণ ৰোজাৰ হক আদায় কৰি ৰোজা ৰাখাৰ চেষ্টা কৰো ইনশাআল্লাহ। এতিয়া এই পবিত্ৰ মাহে ৰমজানত আমি সকলোৱে দুটা বস্তু লক্ষ্য ৰাখিব লাগে, এটা হৈছে ভাল আৰু এটা হৈছে বেয়া। আৰু যিটো ভাল সেইটো হৈছে সকলো ধৰণৰ নেক আমল বিলাক ভালৰ ভিতৰত সোমাই পৰিছে, আৰু যিটো বেয়া যিমানবোৰ গুনাহৰ কাম আছে সকলো ধৰণৰ গুনাহৰ কাম বেয়াৰ ভিতৰত সোমাই পৰিছে। আৰু ভাল কামটো হৈছে আমাৰ সকলোৰে কৰণীয় পবিত্ৰ মাহে ৰমজানত, আৰু যিটো বেয়া সেইটো হৈছে আমাৰ সকলোৰে ৰমজান মাহত বৰ্জনীয় কাম। সেয়েহে যিমানবোৰ ভাল কাম নেক কাম আছে, 5 ওয়াক্ত নামাজৰ পৰা আদি কৰি তাৰাবিৰ নামাজলৈকে, অৰ্থাৎ আমি সকলোৱে যাতে ইৰাদা কৰো, নিয়ত কৰো, এইবাৰ আমি সকলোৱে যাতে পবিত্ৰ মাহে ৰমজানৰ সম্পূৰ্ণ 30টা ৰোজা ৰাখিব পাৰো, 30টা তাৰাবি যাতে আমি সম্পূৰ্ণ আদায় কৰিব পাৰো, আমি সকলোৱে যাতে 5 ওয়াক্ত নামাজ জামাতৰ সৈতে আদায় কৰিব পাৰো, আৰু এইখিনি ভাল কাম যাতে আমি সময়মতে আদায় কৰাৰ চেষ্টা কৰো। আৰু বেয়া কামটো হৈছে যিবিলাক গুনাহৰ কাম, অশ্লীল কথা বতৰা কোৱা, অশ্লীল ছবি চোৱা, অশ্লীল বস্তু চোৱা, চকুৰ জিনা, মুখৰ জিনা, হাতৰ জিনা আৰু জিনাহৰ কাম, সকলো ধৰণৰ গুনাহৰ কামৰ পৰাই বাচি থকাটো অত্যন্ত জৰুৰী। আৰু যদি আমি এই দুটা বস্তুৰ ওপৰত গুৰুত্ব দি ৰোজা ৰাখো, নিশ্চিতভাৱে আমি সম্পূৰ্ণ ৰোজাৰ হক আদায় কৰিলো। আৰু যদিহে আমি এনেকৈ ৰোজা ৰাখো, নিশ্চিতভাৱে আমি এই ৰোজাৰ প্ৰতিদান আমি পাবলৈ সক্ষম হম। সেয়েহে আমি ইয়াৰ ওপৰত সকলোৱে আমল কৰাৰ চেষ্টা কৰো ইনশাআল্লাহ।